সন্ধানলৈ আপোনালোক সকলোকে আদৰিছোঁ। মই দিগন্ত কুমাৰ নাথ। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। উত্তৰ পূবত কিয় খিলঞ্জীয়াৰ সংকট, এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি আলোচনা কৰিম। যি সময়ত উত্তপ্ত হৈ আছে বাংলাদেশ, 18 দিনত 6জনকৈ লোকক হত্যা কৰা হৈছে, কালি 2জন লোকক হত্যা কৰা হৈছে, নৰাইল জিলাত হিন্দু সাংবাদিকক হত্যা কৰা হৈছে। এনেধৰণৰ উত্তপ্ত পৰিৱেশ বৰ্তি আছে বাংলাদেশত। সেই সময়ত আমাৰ সীমান্তৰে বিভিন্ন লোকৰ অহা যোৱা হৈছে, সেই বিষয়েও বহু তথ্য আমাৰ সংবাদ মাধ্যমে আহৰণ কৰিছে। এনে পৰিস্থিতিত খিলঞ্জীয়াৰ বাবে কি প্ৰত্যাহ্বান আহিছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ, অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াই কি কৰিব লগা হৈছে আৰু কিহৰ সংকট নামি আহিছে উত্তৰ পূৰ্বাঞ্চললৈ, আমি সেই বিষয় লৈ কথা পাতিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ লক্ষীন্দৰ কুমাৰ সিনহা ডাঙৰীয়া। তেখেত নিখিল বিষ্ণুপুৰী মণিপুৰী সাহিত্য পৰিষদ উত্তৰ পূবৰ সভাপতিৰ দায়িত্বত থকা এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি, সাহিত্যিক পেঞ্চনাৰ তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰীনা ৰংমাই মেডামক। তেখেত আইন উপদেষ্টাৰ দায়িত্বত আছে সদৌ অসম নগা ৱেলফেয়াৰ ছ'চাইটি। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ দশৰথ দেৱবৰ্মা, সাংগঠনিক সম্পাদক তেখেত বৰক পিপুলছ হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যন ত্ৰিপুৰাৰ। তেখেতে ত্ৰিপুৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ বাবে বহুখিনি কাম কৰি আছে। আজি এটা সুখবৰ মই অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক দিবলৈ প্ৰয়াস কৰিছোঁ। ইণ্ডিজেনিয়াছ পিপুলছ অফ মুংডুং চুংখাম, এই বৃহত্তৰ সংগঠনৰ তেখেত নতুন চেয়াৰমেন হিচাপে, অধ্যক্ষ হিচাপে তেখেত নিৰ্বাচিত হৈছে। তেখেতক আমি অনুষ্ঠানৰ আৰম্ভণিতেই আমি অভিনন্দন জনাইছোঁ। তেখেতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰ পূবৰ খিলঞ্জীয়াৰ বাবে বহুখিনি কাম কৰি যাওক, সেই আশা আমি কৰিছোঁ। মই লক্ষীন্দৰ কুমাৰ সিনহা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এই কথা সুধিব বিচাৰিছোঁ, উত্তৰ পূবত আমাৰ খিলঞ্জীয়াসকল কিয় অস্তিত্বৰ সংকটত পৰিছে, আপোনাৰ দৃষ্টিকোণেৰে আপুনি কি কয়? আচলতে আজি যেনেকুৱা সংকটাপন্ন হৈছোঁ আমি গোটেই নৰ্থ ইষ্টৰ আমাৰ ইঞ্জিনিয়াৰ্ছ মানে খিলঞ্জীয়াসকল, সেইটো কাহানিও তেনেকুৱা ইমান ইনচিকিউৰ ফিল কৰা নাছিলোঁ। দিনক দিনে যিমানেই চৰকাৰে আমাৰ কথা কৈ আছে সিমানেই আমি যেন এটা সংকটৰ ফালে আমি গৈ আতংকগ্ৰস্ত হৈ আছোঁ। কিয় হৈছোঁ? একচুৱেলি আমি পিছফালে যদি চাওঁ, অলপ পিছুৱাই যদি যাওঁ, ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ৰ পৰাই তেতিয়াই নৰ্থ ইষ্ট সময়ত কোনো বিশেষ পলিচি লোৱা নাছিল চৰকাৰবিলাকে। তাৰপিছতে চৰকাৰবিলাকে লৈছে যদিও আজিলৈকে নৰ্থ ইষ্টৰ মানে ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন কমিউনিটিৰ সংৰক্ষণ কেনেকুৱা আহিব পাৰে, আজি সংৰক্ষণটো কেনেকুৱা, আমাৰ সংকটটো কেনেকুৱা আহিছে, আপোনাৰ অৰ্থনৈতিক সংকট আহিছে, আমাৰ ভূমিৰ সংকট আহিছে, আমাৰ কালচাৰ আমাৰ সংস্কৃতিৰ সংকট আহিছে, আমাৰ ভাষাগত সংকটবিলাক নামি আহিছে। গতিকে এইটো বহুত ডাঙৰ কথা। গতিকে আমি এতিয়া ভাবোঁ কি আমাৰ ভাষাটো অহা 50 বছৰ পিছত থাকিবনে নাই, আমি তেনেকুৱা এটা সংকটৰ আমি মুখামুখি কৰিছোঁ। প্লাছ আমাৰ সাংস্কৃতিকতাৰ দিশতো আপুনি চাব, আপুনি বিদেশী যিটো সংস্কৃতিটো এনেকুৱা আহি গৈছে, আমাৰ লোকেল যিটো থলুৱা যিটো সংস্কৃতি সেইটো এতিয়া সংকটাপন্ন হৈ গৈছে। হয়, এনেকুৱা সংকটৰ সময়ত আমি ৰাজনৈতিক দলবিলাকে যদিও এনেই তেওঁলোকে চিঞৰ বাখৰ কৰি আছে বা আমাৰ শাসক দলে যদিও কৈ আছে আমি এইবিলাক কৰি আছোঁ, কিন্তু কাৰ্যত আমি তেনেকুৱা দেখুওৱা নাই। নেদেখাৰ কাৰণে নৰ্থ ইষ্টৰ মানুহবিলাক আমি আৰু আতংকগ্ৰস্ত হৈছোঁ, আমি শংকিত হৈছোঁ। সেইকাৰণে আমি চেষ্টা কৰি আছোঁ নৰ্থ ইষ্টৰ গোটেই সমূহ ৰাইজক গোটাই পেলাই আমি ইয়াৰ চৰকাৰৰ যিটো অৱহেলা যিটো এই নৰ্থ ইষ্টৰ প্ৰতি, সেইখিনিৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ, আমি সংগ্ৰাম কৰিবলৈ আমি সাজু হৈ আছোঁ এতিয়া। সেইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে লক্ষীন্দৰ কুমাৰ সিনহা ডাঙৰীয়াই। আৰু তেখেতক মই একে সময়তে এই কথাও সুধিব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ এই খিলঞ্জীয়াৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ ভূমিপুত্ৰসকলৰ বাবে আমাৰ বিগত চৰকাৰসমূহে বা বৰ্তমানৰ চৰকাৰসমূহে একো কাম নাই কৰা বুলি আপুনি ক'ব খোজে নেকি? নাই, কিছু কৰিছে ঠিকেই, কিন্তু এইটো চাফিচিয়েণ্ট নহয়। যদিও তেওঁলোকে কৈছে এইটো দিছোঁ, কিন্তু আমি যেনেকৈ বিষ্ণুপ্ৰিয়া মণিপুৰীসকল আমাৰ মেইনলি অসমৰ বৰাক ভেলী আমাৰ মেইন ঘাটি যিটো বুলি কয়, কিন্তু এই বৰাক ভেলীতে আমি আগতে আমাৰ 3জন আমাৰ MLA আছিল বৰাক ভেলীত। স্বাধীনতাৰ পিছৰ ফালৰ পৰা আমাৰ কেইবা বছৰ ধৰি তেওঁলোকে এবাৰ 2বাৰ 3বাৰ সেনেকুৱাকৈ নিৰ্বাচিত হৈছিল, কিন্তু
পৰৱৰ্তীকালত যেনেকৈ প্ৰব্ৰজন যিটো আহিল বেংগলৰ নৰ্থ আগে পূৰ্ববংগৰ ফালৰ পৰা বৰ্তমান বাংলাদেশৰ পৰা সেইটো আমাৰ জনগোষ্ঠীটোক পুৰা একদম মাইনাছ কৰি পেলাইছে গতিকে এতিয়া আমি এজন MLA ৰ কাৰণে চিন্তা কৰিব পৰা নাই গতিকে এইটো দশাত আজি গোটেই মানে বস্তুবিলাক গোটেই মানে বিষয়বস্তুবিলাক সকলো কণ্ট্ৰল কৰি আছে ৰাজনীতিয়ে আমাৰ MLA যদি নাথাকে পলিটিকেল পাৱাৰ যদি নাথাকে আমি কি এনেকৈ আমাৰ GP এজন প্ৰেচিডেণ্টক ভালকৈ আমি নিৰ্বাচন কৰিব নোৱাৰে তেনেকুৱা অৱস্থাত আমাৰ গৈ পাইছে যোৱা আমি ভাবিছিলোঁ কি যোৱা আমাৰ অসম চুক্তিৰ 6 নম্বৰ ধাৰা মতে বৰাক মানে এইটো আমি এটা 2টা বা 3টা আমি চিট পাম তেনেকুৱা ভাবিছিলোঁ কিন্তু অসম চৰকাৰে কৈ দিলে নাই বৰাকৰ বাহিৰেহে অসমত বোলে এই অসম চুক্তি ৰূপায়ণ এইটো কেনেকুৱা হ'ব পাৰে বৰাকটো কি অসমৰ হেৰি অন্তৰ্ভুক্ত নহয় নেকি তেতিয়াহ'লে সেইটো কিয় বাদ দিলে কওক এতিয়া তাতে আমাৰ মানে আমাৰ MLA বা MP বিলাকে প্ৰচাৰ কৰি আছে যে যদি হয় তেতিয়াহ'লে বোলে তাতে মিয়াবিলাকে বেছি হেৰি পাব আমাৰ খিলঞ্জীয়া আমাৰ হিন্দু মানুহখিনি নাপাব কিন্তু সেইটো কৈ পেলাই আমাৰ যিটো ৰাইট আছিলে আমি যিটো আশা কৰিছোঁ এই আশাৰ পৰা আমি বাদ দিবলগীয়া হ'ল আমাৰ গতিকে আমাৰ ভৱিষ্যত কি হ'ব আমাৰ পলিটিকেলি আমি যদি মাইনাছ হৈ যাওঁ তেতিয়াহ'লে আমাৰ সংস্কৃতি কেনেকৈ থাকিব আমি আমাৰ ভাষাটো কেনেকৈ জীয়াই ৰাখিম গতিকে সেইবিলাক বহুতো প্ৰশ্ন আহি পৰিছে আৰু এতিয়া বেকাৰ সমস্যাটো ইমান বাঢ়ি গৈছে আমি গাঁও অঞ্চল চাব গাঁৱত এতিয়া অকলে মদ যোৱা এইবিলাকে অধিকাংশ মানে ল'ৰা ছোৱালী বৰ্তমান ডেকা চাম একদম নষ্ট হ'ব গৈ আছে ধ্বংস হ'ব এতিয়া গতিকে এইবিলাক এনে শ্লোগান মানি লাভ নাই চৰকাৰে এনে বহুতখিনি কৰিছে কিন্তু যিমানখিনি কৰিব লাগিছিল সিমানখিনি কৰা নাই গতিকে আমি অস্তিত্বৰ সংকট এতিয়াও সংকটৰ পৰা আমি মানে আঁতৰি অহা নাই আৰু সংকটৰ পৰা আমি মুক্ত হ'ম বুলি আমি আশা দেখা নাই গতিকে আমি চৰকাৰক আমি মানে আহ্বান জনাম চৰকাৰ যাতে প্ৰেক্টিকেল কিছুমান হেৰি লৈ পেলাই অন্তত আমাৰ জাতিগোষ্ঠীক জীয়াই ৰখাৰ কাৰণে এটা হেৰি তেওঁলোকে পৰিকল্পনা হাতত লৈ আগবাঢ়ে এইখিনি আমি চৰকাৰক ধন্যবাদ জনাইছোঁ তেখেতে অকণমান সময়ৰ ভিতৰতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ ৰীণা ৰংমাই মেডামৰ ওচৰলৈ তেখেতৰ লগত পাতিব লগা আমাৰো বহু কথা আছে ৰংমাই মই আৰম্ভণিতে এটা কথা উল্লেখ কৰিছোঁ আমাৰ নগা ট্ৰাইবৰ এটা গোট ৰংমাই এই গোটৰ এই জনগোষ্ঠীৰ প্ৰথমগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহিলা অধিবক্তা ৰংমাই ডাঙৰীয়া তেখেতে বহুখিনি কথা ক'ব পাৰিব উত্তৰ পূৰ্বাঞ্চলৰ আমি অকল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ জনগোষ্ঠীয় আমাৰ জনজাতীয় আমাৰ ভূমিপুত্ৰ লোকসকলে কিয় অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে আৰু এই সংকটৰ পৰা উদ্ধাৰ পোৱাৰ কি উপায় আছে আপুনি আইনৰ দৃষ্টিকোণেৰে হ'লেও আপুনি কেনেধৰণে ব্যাখ্যা কৰিব এইটো ছাৰে কোৱাৰ মতে যোনটো আমাৰ নৰ্থ ইষ্টৰ মানে ইণ্ডিজিনাছ পিপুলবিলাক যিটো প্ৰব্লেম ফেচ হৈ আছে সেইটো কাৰণে ছাৰে যেনেকৈ কৈছে সেইটো সঁচা কথা আৰু এইটো হ'ল মানে আমাৰ ইথনিক ভাইলেঞ্চ যোনটো হৈ আছে আকৌ ৰিচেণ্টলি কাৰেণ্ট ইছ্যু হৈ আছে যে আমাৰ যোনটো ডিছক্ৰিমিনেশ্যন আৰু ৰেচিয়েজম এইবিলাকে হৈ আছে বৰ্তমানে যোনটো হৈ আছে আমাৰ ত্ৰিপুৰাৰ ল'ৰা এঞ্জেল চাকমা তাৰ সেইটোহে কেনেকুৱা মানে তাৰ ডেথটো মানে হেৰি হৈছে এইটো কথাবিলাক আমি মানে এইটো ৰেজ কৰিব বিচাৰিছোঁ আকৌ ৰিচেণ্টলি হৈ থাকে আমাৰ নৰ্থ ইষ্টৰ ইণ্ডিজিনাছ পিপুলবিলাক বাহিৰত গৈ কিনে দিল্লী বেংগলোৰ এইবিলাক মানে বেলেগ ঠাইত গৈ আমি হায়াৰ এডুকেশ্যনৰ কাৰণে যাওঁ কোনো চাকৰি মানে হেৰি কৰাৰ কাৰণে লাইভলিহুড হেৰি কৰাৰ কাৰণে যাওঁ তেতিয়াহে মানে এইবিলাক আউট অফ মানে আমাক মানে এজ এ ফৰেনাৰ ট্ৰিট কৰে আমাৰ লুকিংছ ইথনিক ফুডছ হেবিট সিহঁতৰ লগত নিমিলে সেইটো কাৰণে এইটো কথা নহয় যে আমি ইণ্ডিয়ান নহয় উই আৰ নট এ লেছ ইণ্ডিয়ান আমাৰ শ্বেয়াৰিং অফ দ্য চিটিজেনশ্বিপ সেইটোহে আমাৰ হেৰি ইণ্ডিয়ান চিটিজেনশ্বিপ এইটো প্ৰুভ কৰে কিন্তু আমি সদায় প্ৰুভ কৰিব লাগে যে উই আৰ ইণ্ডিয়ান উই আৰ লাইক লুক লাইক এ চাইনিজ সেইটো কাৰণ নহয় যে আমি চাইনিজ হয় ইউ আৰ চাইনিজ ম'ম' এইবিলাক ক্ৰিটিচিজম কৰি কৰি মানুহৰ মানে হেৰি কৰে মানুহৰ যে এইটো উপনাম দি জোকোৱা হয় সেইটো মানে আমি সহ্য কৰিব নোৱাৰোঁ সেইটো কাৰণে আমি চৰকাৰৰ সেইটো মানে পাৰ্টিকুলাৰ এইটো বিলাকৰ কাৰণে আমাৰ এটা ল এটা ফ্ৰেম কৰিব লাগিব এটা তাৰপিছত আমাৰ কনষ্টিটিউচনেল ৰাইটটো আছে বাৰু ঠিক আছে কিন্তু সেইটো এপ্লিকেবল মানে প্ৰেক্টিকেলি এপ্লাই নকৰে সেইটো কাৰণে আমি সেইটো বিচাৰিছোঁ যে চৰকাৰক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক ষ্টেট গভৰ্ণমেণ্টক এইটো বিচাৰিছোঁ যে এটা পাৰ্টিকুলাৰ এটা ফ্ৰেম ইছ্যু মানে হেৰি কৰক বনাব লাগিব আমাৰ এইবিলাক ক্ৰিটিচিজম এইবিলাক মানে ৰেচিয়েজম এইবিলাক মানে হেৰি কৰাৰ কাৰণে ক্ৰিমিনেল ল এটা মানে এমেণ্ড কৰিব লাগিব সেইটো আমি চৰকাৰৰ কাষতে বাৰ বাৰ মানে সেইটো বিচাৰোঁ ৰিকুৱেষ্ট পাৰোঁ আৰু ডিমাণ্ড কৰিছোঁ আমি
এইবিলাক আমাৰ নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলবিলাক বাৰ ফেচ কৰিব, আমাৰ ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়া শুনা কৰিব গ'লে এইবিলাক ট্ৰিটমেণ্টটো ইল ট্ৰিটমেণ্টটো পাই থাকোঁ যে সেইটো কাৰণে আমি মানে এইটো ডিমাণ্ড কৰিছোঁ চৰকাৰক, এইবিলাক হ'ব নালাগে। ৰংমাই মেডামে এই কথাও ক'ব নেকি যে আমাৰ যিসকল আমি ভূমিপুত্ৰ, আমাৰ যি খিলঞ্জীয়াই আমি বাস কৰি আছোঁ, আমাৰ এই খিলঞ্জীয়াসকলৰ অস্তিত্বৰ সংকট কিয় আৰম্ভ হৈছে? এইখিনিতো বাহিৰৰ কথাখিনি আমি গমেই পালোঁ। আমি সেই বিষয়ে আমি বিভিন্ন সময়ত চৰ্চা কৰি আছোঁ যে আমাৰ বাহিৰলৈ যোৱা অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম ইয়াৰ যুৱক যুৱতীসকল বহু সময়ত নিৰ্যাতিত হৈছে, বহু সময়ত নিষ্পেষিত হৈছে, বহুতৰ হত্যাকাণ্ড সংঘটিত হৈছে, দুৰ্ভাগ্যজনক ঘটনাবোৰ ঘটি আছে দেশখনৰ বিভিন্ন প্ৰান্তত। কিন্তু মই আপোনাক আৰু এটা কথা এই সুধিবই বিচাৰোঁ যে আমাৰ এই অস্তিত্বৰ সংকট কেতিয়া আঁতৰিব, কি পদ্ধতিৰে আঁতৰোৱা যাব? এইটো পদ্ধতি আঁতৰিব আমাৰ এডুকেশ্যন ছিষ্টেমত সেইখন আনিব লাগিব। এডুকেশ্যনৰ কেৰিকুলামটো চেঞ্জ কৰিব লাগিব। এটা টিচাৰ, পাৰ্টিকুলাৰ টিচাৰ এপইণ্ট কৰিব লাগিব যে আমাৰ নৰ্থ ইষ্ট এইটো ডাইভাৰ্চিটি, এইবিলাক এইটো ডিফাৰেঞ্চিয়েট, এইটো মানে শিকাবৰ কাৰণে এটা টিচাৰ এপইণ্ট কৰক, মানে টিচিং কেৰিকুলামটো চেঞ্জ কৰিব লাগিব। তেতিয়াহে আমাৰ ডেভেলপমেণ্টটো আহিব, এৱাৰনেছ আহিব। আমাৰ এইবিলাক প্ৰব্লেম ফেচ হোৱাৰ কাৰণ আমাৰ লেক অফ এডুকেশ্যন। এইবিলাক ছাবজেক্ট, এইবিলাক ৰিগাৰ্ডিং আমাৰ নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলৰ মানে যিটো কালচাৰেল ডেভেলপমেণ্ট, এডুকেশ্যন, এইবিলাক মানে এটা ছাবজেক্ট হিচাপতে মানে পাৰ্টিকুলাৰ এইটো এডুকেশ্যন ছিষ্টেম কেৰিকুলামটো চেঞ্জ কৰিব লাগিব, এইটো এড কৰিব লাগিব। এড কৰি আমি আগবাঢ়ি যাব লাগিব। এই ক্ষেত্ৰত আমাৰ চৰকাৰেও কিছু ব্যৱস্থা ল'ব লাগিব। মই ৰীণা ৰংমাই মেডামক ধন্যবাদ জনাইছোঁ। তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ দশৰথ দেৱবৰ্মা তেখেতৰ ওচৰলৈ, এগৰাকী সাংগঠনিক সম্পাদক বৰক পিপুলছ হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যনৰ হৈ, এই সংগঠনৰ হৈ তেখেতে বহুখিনি কাম কৰে। বৰক এইটো এটা ত্ৰিপুৰাৰ শব্দ, তেখেতসকলে তেনেধৰণে ব্যাখ্যা কৰে। মই তেখেতক এই কথা সুধিব বিচাৰিছোঁ যে যিসকল খিলঞ্জীয়া, যিসকল মানুহ আছে ত্ৰিপুৰাত, সেই মানুহসকলৰ কেনেধৰণৰ কি সমস্যা, প্ৰব্লেমছ অফ দ্য ইণ্ডিজিনাছ পিপল ইন ত্ৰিপুৰা, প্লিজ টেল। Today, our Northeast people, all our committee and Vice President and Secretary Treasurer, thank you बोलना चाहते हूँ। Today, I am very happy and indigenous people के लिए मैं काम करने के लिए मौका मिला, प्लेस मिला, मैं सपोर्ट भी चाहिए। तो ये indigenous people, our Tripura problem is in India very major problem because we are our Tripura 1949 15 October merger agreement, our king Kanchan Prabha Devi. So before is our Tripura is a king rule, 184 king in our Tripura. Before merger agreement, before we are majority people, now is a minority. It is a main fact. So 1949 15 October till today, our land right loss, our political right loss, our business loss, our culture and education, all side loss. So its government of India is properly 75 years. It's a political management, I think it's a wrong. So please consider our Tripura Northeast, look IS, IPS, DM, SDM. So political is 5 years, coming and going. Actually mainly fact is a DM, SDM and administrative. It is a fake problem. In around the 3 side Bangladesh, people are coming, yesterday coming, today getting all document. It is a fact. It is a political side is a pressure, I think DM or SDM, properly document given is a DM and SDM authority. So Tahsildar also including. There properly no inquiry. He is a son of the soil. How many are staying in Tripura? 15 days coming? Nah, 15 year coming? Nah, 50 year. How many years staying in Tripura? No inquiry properly.
they are getting Aadhaar card, voter card, ration card. So it is a fact. Day by day increase, population day by day increase. Now we say we are land right loss, political right loss, education right, and health care. Properly is our tribal people is a very ये suffering. वोटर कार्ड आधार कार्ड ये हाँ। कैसे मिलता है ये? Huh? It is a political pressure. It is a political pressure through the Tahsildar. It's a leader. Leader is coming and going, no matter. So I think my request is our all India, please, government of India, this matter look how to solution. Now is at present our Tripura population, tribal is 15 lakh above. For example, I think now 40 lakh above population. If you this year 26 coming population, if you census, if you broadcast, how many population I don't know. It is a government no. So it is a major problem. Another one thing is people now BA pass, MA pass, every house is there. So there is a job. Job is very problem. Our Tripura tribal job, I think, is a more. So unemployed youth, I think 30,000 is a D-reserve. It's a not allotted. If you government of Tripura, government of India, if you allotted, every family BA pass, ME pass available. So job is zero. Some people who are going Bangalore, Hyderabad, Shillong, Delhi, every month, 2 or 3. Seeking right? job. Yes, seeking job. So it is also a problem. And another one thing is I request agriculture sector, land. Land we are getting dwelling purpose only 3 gonda, dwelling purpose. Now our NGO, Kokthanse NGO, pressure by government of Tripura and DM, now 2 gonda increase. Now at present 5 gonda dwelling purpose land allotted. So if you agriculture sector, like rubber plantation, like pineapple, like banana, like any agriculture sector, if you going production, land is available, but we have no document. A major problem. A major problem. It's a fact. Another one thing is 1949, 50 October, after that, in outcomer, they are coming 1 week. Tomorrow, next day, they are getting land, porcha, like land record getting. How to possible? Dangerous. Danger. And Very dangerous. 64 knows tea garden in our Tripura. 1,000 kani, like biga land record, like society name, like company name. Our Tripura people is no one is there. Zero. So another one thing I show many place. Please tell. So is if you go office, not getting 3 year, 4 year submit, dwelling purpose, land record purpose submit, going office and coming. How to possible? We are tribal people. We have no money. We have no time. They are earning every day is a food. How to going office? So 5 year, 10 year, 20 year also not getting dwelling purpose also land record. So you have no land record. If you unemploy his son or daughter, they are going like loan purpose going. They have no land record. So how to getting loan? It is also major problem. Major problem. So if you unemployed, your problem is a state problem, country problem. There is no job. Okay. So agriculture sector, if you are going rubber plantation, they have no record. It is also problem.
So it is a solve only government of India and Northeast, our indigenous people. We are get together, we are fight how to solution. I request all Northeast, all India indigenous people, we are nicely get together, working and thinking how to government of India pressure. So now industrial, for example, if you agricultural sector, if you go production, industrial also coming easily. Our Tripura is a rubber plantation available, but at present tribal people, no 1% company owner. It is also fake, sir. You see, you visit, we have land record is 0. We have rubber plantation garden where selling, production also they don't know. It is a fact. Economics develop step by step if you document getting now, sir. So they are our tribal people engaged by some India freedom 1947 freedom getting. Our Tripura merger agreement is a 1949 15 October. Now at present you visit Northeast, all India visit, you can go. So रोटी कपड़ा मकान नहीं है हमारा, हिल एरिया में कोई पीने के लिए पानी नहीं है, कपड़ा नहीं है, अच्छा एजुकेशन नहीं है, अच्छा कम्युनिकेशन नहीं है. ऑल इंडिया में आप जाओ, यू कैन विजिट लाइक केरला, लाइक गुजरात, लाइक कलकत्ता, लाइक असम. 50, 70 years, 75 years, all are developed. Our Tripura is down by down, down by down. I think next 10 years, 20 years, now is a drugs addicted also, some people. It is also nation loss. Tripura mein? Tripura, it is also nation loss. Every house loss, that means village loss. Village loss, that means panchayat loss. Panchayat loss, that means district loss. District loss, that means state loss. State loss is Northeast loss. Northeast loss, that means country loss. Country loss, that means in the world loss. ऐसे चल रहा है त्रिपुरा. দশৰথ দেৱবৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে, বহুকেইটা চিৰিয়াছ টপিক লৈ তেখেতৰ মন্তব্য আগবঢ়ালে. মই তেখেতক ধন্যবাদ জনাইছোঁ. তেখেতৰ ওচৰলৈ পুনৰ আহিম. আজি ৰাউণ্ড টেবুল কনফাৰেন্স হৈছে আমাৰ মুংডুং চুংখাম এই সংগঠনৰ, আৰু এই ৰাউণ্ড টেবুল কনফাৰেন্সৰ ইয়াত বৃহত্তৰ এটা সিদ্ধান্ত লোৱা হৈছে. তেখেতক এই সংগঠনৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে. তেখেতে এতিয়া বৃহত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ কাম কৰিব. আমাৰ বৰ অসমৰ দুখৰ কাহিনী তেখেতৰ মুখেৰে আপোনালোকে শুনিলে. কি চলি আছে ত্ৰিপুৰাত, কেনেদৰে এটা ৰাতিৰ ভিতৰতে বাহিৰৰ পৰা সোমাই অহা মানুহে ভোটাৰ কাৰ্ড পায়, আধাৰ কাৰ্ড পায়, কি প্ৰক্ৰিয়াৰে ত্ৰিপুৰাত কি চলি আছে সেই কথা আপোনালোকে তেখেতৰ মুখেৰে গম পালে. মই তেখেতৰ লগত পুনৰ কথা পাতিম. এতিয়া আহিছোঁ লক্ষীন্দৰ কুমাৰ সিনহা ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াক সুধিব লগা আমাৰ বহুকেইটা কথা আছে. সাহিত্য পথাৰখনৰে জড়িত এগৰাকী সাহিত্যিক, তেখেতৰ পৰা আমি জানিব পৰা বা জানিব লগাও বহু কথা আছে. আপোনাক মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰোঁ যে আমাৰ অসমতো বহুখিনি মণিপুৰী লোক আছে. মই বিষ্ণুপ্ৰিয়া মণিপুৰীক জানো, মই মেইটেই মণিপুৰীক জানো. আপোনাক মই এটা কথা সুধিব বিচাৰোঁ যে ইয়াত আপোনালোকৰ জনগোষ্ঠীয় লোকসকলে কিবা অসুবিধা পায় নেকি বা অসুবিধা পাইছে নেকি? এনেইতো অসমত আমি থাকি আমাৰ নিজৰ জন্মভূমিৰ দৰে আমি হেৰি কৰি আছোঁ. অসমীয়া সমাজে আমাক গ্ৰহণ কৰিছে, বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ বুলি. গতিকে আমি বহুত সেইটো দিশৰ পৰা আমি ছেফটি আমি অনুভৱ কৰোঁ. কিন্তু কথাটো হৈছে কি, আপোনাৰ এই আগৰ এইখিনি কথাটো বাৰে বাৰে আহি আছে, শিক্ষা, স্বাস্থ্য আৰু কমিউনিকেশ্যন আৰু সংস্থাপন, এই চাৰিটা বস্তু খুব গুৰুত্বপূৰ্ণ. আজি নৰ্থ ইষ্টৰ মানুহ কিয় বাহিৰত গৈ আছে? আপুনি ইয়াতে ভাল এটা মেডিকেল কলেজ নাপাব, ভাল ট্ৰিটমেণ্ট নাপাব. যদি আপোনাৰ অন্ধ্ৰপ্ৰদেশত যদি ইমান AIGৰ দৰে এটা মানে গ্ৰেট এটা হেৰি মেডিকেল ইনষ্টিটিউশ্যন গঢ়ি তুলিব পাৰিছে, আমি কিন্তু চিৰিয়াছলি আমি যদি আমি যাবলগীয়া হ'ল, এই চাউথত যদি যাবলগীয়া হ'ল, মাদ্ৰাজত মানে
তামিলনাডুত যদি যাবলগীয়া হয়, তেতিয়াহ'লে চেন্নাইত যদি ট্ৰিটমেণ্টৰ কাৰণে যাবলগীয়া হয় বা আপোনাৰ বেংগালুৰুত যদি যাবলগীয়া হয়, এইটো এটা বৰ দুখ লগা এটা পৰিস্থিতি। গতিকে কৈছোঁ নৰ্থ ইষ্টৰ লৈ পেলাই চৰকাৰবিলাকে আজিলৈকে ভাল এটা মানে সিদ্ধান্ত মানে পৰিকল্পনা লৈ আগবাঢ়িব পৰা নাই। এতিয়া মানে এইমছৰ এটা হেৰি কৰিছোঁ যদিও, কিন্তু কিমানখিনি এইটো হ'ব, কিমানখিনি এক্সপাৰ্ট ইয়াতে আহিব, সেইটো লৈ আমাৰ সন্দেহ আছে। গতিকে সেইটো লৈ পেলাই আমি চৰকাৰক আমি অনুৰোধ জনাম যাতে নৰ্থ ইষ্টৰ কাৰণে এই স্বাস্থ্যখণ্ডটো আৰু যাতে দৰকাৰী হয়। এতিয়া মেডিকেল কলেজবিলাকে আপুনি মেডিচিন নাপাব, বহুত কিবা কিবি। আজি নৰ্থ ইষ্টৰ মানুহখিনি একচুৱেলি পাৰ কেপিটা ইনকাম বহুত কম, বহুত দুখীয়া মানুহ আমাৰ নৰ্থ ইষ্টৰ, গোটেই অসম বুলি নহয়, গোটেই নৰ্থ ইষ্টখনত। গতিকে আমাৰ ইয়াতে স্পেচিয়েলি এইটো চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ উচিত যাতে নৰ্থ ইষ্টৰ কাৰণে মেডিচিন যিটো বা স্বাস্থ্যৰ কাৰণে বিভিন্ন ট্ৰিটমেণ্টৰ কাৰণে যিখিনি সুবিধা লাগে এইখিনি যাতে কেন্দ্ৰীয় চৰকাৰে এইবিলাক যোগান ধৰিব লাগে। আৰু অসম চৰকাৰে এইখিনি বা বিভিন্ন ষ্টেট গভৰ্ণমেণ্টবিলাকে সেইটোৰ বাবে হেঁচা প্ৰয়োগ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ। আৰু শিক্ষাৰ ক্ষেত্ৰত চাওক, আপুনি এখন ভাল স্কুল নাপাব আপুনি নৰ্থ ইষ্টত যিখনত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড, নেশ্যনেল ষ্টেণ্ডাৰ্ড বা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন স্কুল নাপায় আপুনি। যিটো কাৰণে আমি ল'ৰা ছোৱালীবিলাক বাধ্য দিল্লীত পঢ়িব যায় আৰু তাতে এই মানে আপোনাৰ হেৰি চিকাৰ হৈ যায় আপোনাৰ এই চাইনিজ কিবা কিবি হেৰি গালিবিলাক। আৰু নৰ্থ ইষ্টৰ আমাৰ কালচাৰৰ যিটো এইটো, আমি ইয়াতে ছোৱালীবিলাক বহুত স্বাধীনভাৱে ইয়াত অহা যোৱা কৰিব, ৰাতিলৈকে আপোনাৰ 12টা 1টা 3টা বজালৈকে অহা যোৱা কৰিব পাৰে, এটা ফ্ৰীনেছ এটা আছে। কিন্তু আপুনি দিল্লীত এইটো নাপায় বা সেইবিলাকৰ কাৰণ দীৰ্ঘদিন তেওঁলোকে মানে মোগলে হওক বা বিভিন্ন হেৰি শাসনৰ তলত থকাৰ পিছত। আৰু আমাৰ হিন্দু যিটো আমাৰ হেৰিটো আছে তাতে একচুৱেলি তাতে কি আমাৰ একচুৱেলি তিৰোতাৰ স্থানটো অলপ তলত আমি যিটো ফিল কৰোঁ। গতিকে তাতে ছোৱালীবিলাক ফ্ৰীলি হেৰি কৰিব নোৱাৰে। এই যে আপোনাৰ কিবা কিবি বহুত ৰেপ কেছবিলাক হৈ আছে, কোনে হৈছে? আমাৰ নৰ্থ ইষ্টত ইমান হোৱা নাই সেইবিলাক, কিয় হোৱা নাই? গতিকে সেইটো চাব লাগিব। গতিকে নৰ্থ ইষ্টৰ মানুহৰ প্ৰটেকশ্যনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু মানে মানে এফেক্টিভ মেজাৰবিলাক ল'ব লাগে। আৰু ইয়াতে ভাল স্কুল যদি, ভাল বিশ্ববিদ্যালয় যদি বা আপোনাৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং যদি একদম মানে নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ বা ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড যদি কৰি দিয়ে, তেতিয়াহ'লে এইখিনি বহুতখিনি আমাৰ ল'ৰা ছোৱালী তাত ইফালে যাবলৈ অলপ মানে আমাৰ ঘৰৰ ল'ৰা ছোৱালী ঘৰতে থাকিব, ঘৰতে থাকিব, ইয়াতে পঢ়া শুনা কৰিব। আৰু প্লাছ অসমৰ মানে ভাৰতৰ মানুহবিলাকক মই অনুৰোধ কৰিছোঁ, ধৰি লওক তেওঁলোকে ইয়াতে বিহাৰী মানুহ আছে, আমিতো কেতিয়াও তেওঁলোকক বিহাৰী বুলি ইতিকিং নকৰোঁ বা তেওঁলোকক মানে কোনো হেৰি আতিশয্য নচৰে তেওঁলোকৰ। কিন্তু আপুনি যাব মানে সেইফালেদি যাব, অসমৰ মানুহ দেখিলে, মই আজিলৈকে দিল্লীৰ মানুহে অসমখন ক'ত আছে বহুতে নাজানে, আচলতে গুৱাহাটীখন ক'ত আছে নাজানে, বহুতে চাইনাত আছে বুলি কয়। এতিয়ালৈকে স্বাধীনতা প্ৰায় 80 years পাৰ মানে হওঁ অৱস্থা, এইখিনিতে এতিয়ালৈকে এইটো অৱস্থা হৈছে। গতিকে এইটো বৰ দুখ লগা অৱস্থা। নৰ্থ ইষ্ট সম্পৰ্কে ভাৰতবৰ্ষৰ মানুহৰ এটা মানে নলেজ এটা আনিব লাগিব। আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া আমাৰ কেব বিৰোধী আন্দোলন হৈছিল, মই তেতিয়া এখন কবি সন্মিলনত গৈছিলোঁ, তাতে সৰ্বভাৰতীয় লেভেলৰ এজন নেতা এগৰাকীয়ে কৈছে কি আসাম বি অভি নৰ্থ কাশ্মীৰ জেচা হৈ গয়া। মই এক প্ৰতিবাদ কৰিছোঁ, মোৰ এতিয়াও হেৰিটো আছে আপোনাৰ वीडियो है। मैं कहूँ आप लोग आसाम को जैसा समझता है ऐसा नहीं है, आसाम का आदमी आप लोग से भी ज्यादा भारतीय हैं, ज्यादा नेशनलिस्ट है। भारतवर्ष के लिए आपका शंकरदेव के लिटरेचर से आज का तक जितना भी कवि है, जितना भी साहित्यिक है, भारत भूमि का आप लोग जितना प्यार करते हैं, आप लोग से हम लोग भी ज्यादा प्यार करता है। गति आप लोग ऐसा समझना बहुत गलत है। आप आसाम का जो समस्या है उसको समझने के लिए कोशिश कीजिए, ऐसा बोल दिया। তাৰপিছত তেওঁলোকে এইটো মান্তি হ'ল। অৱশ্যে যোৱাৰ সময়ত মোক পিছত অলপ হেৰি কৰিব লাগে, মানে অলপ আমি আপছে বাত কৰেংগে বোলা। কিন্তু কি হ'ল কথাবিলাক সেইখিনিতে সীমাবদ্ধ থাকিল। গতিকে এতিয়া অৱশ্যে বহুতখিনি আমাৰ পাঠ্যক্ৰমবিলাকতো আমাৰ লাচিত বৰফুকনৰ যিটো হেৰি কৰি আছে বা কনকলতাৰ যিটো হেৰি কৰি, এইখিনিও ভাল। অকলে এইটো নহয়, মই মিজোৰামতো আছিলোঁ, তেতিয়াও মই চাইছোঁ মিজোৰাম মানুহবিলাকে বিহাৰীবিলাকক মানে বাহিৰৰ মানুহ বুলি ভাবে। কিয় এই আইচলেশ্যনটো কি হ'ল? এইটো কাৰণে মিজোৰামৰ মানুহ দায়ী নহয়। কিন্তু ভাৰতৰ আপোনাৰ চাব এই পাঠ্যক্ৰমবিলাকত মিজোৰামৰ কোনো বীৰৰ তাত নাম নাই, নাগালেণ্ডৰ কোনো কিমান বীৰ পুৰুষ আছে তেওঁলোকৰ নাম নাই তাতে, মণিপুৰৰ টিকেন্দ্ৰজিতৰ নাম বা বিভিন্ন যিবোৰ হিৰো আছে নৰ্থ ইষ্টৰ সেইবিলাকৰ কোনো হেৰিত নাই, পাঠ্যক্ৰম অধিক। গতিকে নৰ্থ ইষ্ট সম্পৰ্কে ভাৰতবৰ্ষৰ মানুহ বহুত কম জানে।
সেইটো এটা ভাৰত চৰকাৰৰ এইটো এটা উচিত। গতিকে নৰ্থ ইষ্টৰ বিভিন্ন শিক্ষা দিশ মই আগতে কৈছোঁ, শিক্ষা দিশত যদি আগ নবঢ়ায় বা স্বাস্থ্য ক্ষেত্ৰত যদি আৰু সংস্থাপন যিটো কৰ্মসংস্থাপন নোহোৱাৰ কাৰণে আজি ডেকা ল'ৰাবিলাকে কি কৰে, আপোনাৰ ৰাজনৈতিক নেতাবিলাকে কি কৰে, আপোনাৰ যিকোনো উৎসৱ হ'লে 10,000 20,000 ক্লাবক দিয়ে, ক্লাবৰ সেইবিলাক কি কৰে, সেইবিলাক মদ খাবৰ কাৰণে দি দিয়ে। যিবিলাক আমাৰ ধৰি লওক আমাৰ বিষ্ণুপ্ৰিয়া সমাজৰ আমি ধৰ্মপ্ৰৱণ জাতিগোষ্ঠী, আমাৰ ল'ৰাবিলাকে আমি এই কি বুলি কয় আমাৰ ৰথযাত্ৰা আমি উৎসৱ কৰোঁ, এই ৰথযাত্ৰাবিলাক বহুত গণ্ডগোল কৰে ল'ৰাবিলাকে, এইবিলাক কৰি আছে। গতিকে এইবিলাক বাদ দিব লাগিব। আমাৰ যিবিলাক নেতা আছে, যিবিলাক ইয়াতে মই নাম নকওঁ, গতিকে পলিটিকেল যিবিলাক নেতা আছে, কংগ্ৰেছে হওক, কমিউনিষ্টে বা বিজেপি হওক, যিয়ে হওক, তেওঁলোকৰ উচিত এই ল'ৰা ছোৱালীবিলাক মদ খুৱাই তেওঁলোকক পকেটত ৰখাতকৈ তেওঁলোকক যদি সংস্থাপন যদি বিকল্প যদি এটা ব্যৱস্থা কৰি গাঁৱে ভূঞে যদি বিকল্প কৰ্মসংস্থাপন যদি দিয়ে, ল'ৰা ছোৱালী মানে বিপথে পৰিচালিত নহয়। গতিকে এইটো এটা ডাঙৰ কথা। বাসস্থান বাস দুটো দিবই লাগিব, লগতে আপোনাৰ এই যে সংস্থাপন যিটো চাকৰি কিবা না কিবা এটা ইনকাম কৰাৰ যিটো চ'ৰ্চ, গাঁওখন হ'ল আপোনাৰ আগৰ মানুহবিলাকে কৈছিল গাঁওখন হ'ল আমাৰ ভাৰতৰ আত্মা। কাৰণ গাঁৱতে আপোনাৰ সংস্কৃতি আছে, পিয়ৰ সংস্কৃতি যিটো, গাঁৱতে আপোনাৰ ভাষাটো আছে, আমাৰ গোটেইখিনি আছে তাত। গতিকে আমাৰ ধৰ্মটো আপোনাৰ গাঁৱতে আছে। গতিকে এই গাঁওবিলাক যদি প্ৰটেকশ্যন যদি নিদিয়ে, গাঁৱৰ ল'ৰা ছোৱালীবিলাক যে আজি যেনেকৈ ইয়াৰ ত্ৰিপুৰাৰ মানুহ গৈ তাতে মই বহুত কম মানুহ পাইছোঁ যাতে হোটেলবিলাকত হোটেল বহি কাম কৰে। আমাৰ অসমৰ বহুত মানুহ গৈছোঁ তাতে, নৰ্থ ইষ্টৰ বহুত মানুহ বেংগালুৰুত গৈছে, চেন্নাইত গৈছে, দিল্লীত গৈছে, এইবিলাক কৰি আছে। গতিকে সেইবিলাক যদি তেওঁৰ ৰখিব পৰা যদি কিবা প্ৰেক্টিকেল যদি গভৰ্ণমেণ্টে যদি কোনো পলিচি লৈ আহে, তেতিয়াহে নৰ্থ ইষ্টৰ পিপুলৰ কাৰণে এইটো ভাল হ'ব। আৰু সেইটো অকলে নৰ্থ ইষ্টৰ নহয়, এইটো ভাৰতবৰ্ষৰ কাৰণে ভাল হ'ব। আগামী প্ৰজন্ম যাতে সুস্থিৰ হৈ থাকিব পাৰে, শিক্ষা দীক্ষা দি যাতে আগবাঢ়িব পাৰে, স্বাস্থ্য যাতে প্ৰটেকশ্যন যদি পায় তেওঁলোকে, গতিকে তেওঁলোকে বহুতখিনি আৰু ভাৰতবৰ্ষক আৰু তেওঁলোকে ভাৰতীয় প্ৰেম যিটো দেশৰ প্ৰতি প্ৰেমটো তেওঁলোকে আৰু বাঢ়িব তেতিয়া, নহ'লে ফ্ৰাষ্ট্ৰেশ্যন এটা আহি যায়। আৰু এতিয়া এইটো সুযোগ লৈ পেলাই বাহিৰে মানে শক্তিবিলাকে ইয়াৰ ডেকা চামক বহুত ড্ৰাগছ ছাপ্লাই দিয়ে, কিবা কিবি কৰি আছে, এইবিলাক প্ৰতিৰোধ কৰিব লাগিব। এইটো আমাৰ সংকটটো বহুত আছে, বহুত এইখিনি এদিনতে নহ'ব। গতিকে চৰকাৰে উচিত ক্ৰমান্বয়ে কিবা এটা মানে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰ হ'ব লাগে, চৰকাৰো কঠোৰ হ'ব লাগে। তেনে প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যাব। এটা গুৰুত্বপূৰ্ণ বিষয় এটা আমি আলোচনা কৰি আছোঁ। আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফাং। উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব,
আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাও, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। অঁ, আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी। हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। বিৰতিৰ পাছত সত্যানুসন্ধানৰ মজিয়ালে পুনৰ উলটি আহিছোঁ। মই এতিয়া ৰীণা ৰংমাই মেডামক এটা কথা সুধিব বিচাৰিছোঁ। অকণমান আগতে সিনহা ডাঙৰীয়াই বহুখিনি কথা ক'লে, আমাৰ খিলঞ্জীয়াৰ বহু সমস্যাৰ কথাও ক'লে, আমাৰ সংখ্যালঘু মানুহৰ কিছু সমস্যাৰ কথাও ক'লে। কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ এইটো কথা, শেহতীয়াভাৱে কাৰ্বি আংলঙত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাত আমি এটা কথা খুব দুখৰে লক্ষ্য কৰিছিলোঁ, বহিৰাগত লোকে তাত কাৰ্বি গো বেক ধ্বনি দিছিলে। এটা বৰ গুৰুত্বপূৰ্ণ কথা। এই ঘটনা সন্দৰ্ভত আপুনি কি কয়? হয়, এইটো বহুত দুখ লগাৰ কথা। বহিৰাজ্যৰ পৰা অহাৰ মানুহবিলাকে আমাৰ ভূমিপুত্ৰত খিলঞ্জীয়াৰ মানুহক যে গো বেক চাইনিজ এই নাৰাটো লগাইছিলে। এইটো কথা এইবিলাক যে সিহঁতে হেৰি কৰি ভইচটো ৰেজ কৰি আমাৰ ভূমিপুত্ৰক যে যিটো মানে দেখাব বিচাৰিছে, এতিয়া মানে চৰকাৰে যোনটো এইবিলাক কামৰ কাৰণে কিবা এটা আগবাঢ়ি নাহিলে মানে আমাৰ ভৱিষ্যতটো কি হ'ব? আমাৰ ভূমিপুত্ৰক যদি এনেকুৱা কয় গো বেক চাইনিজ, আমাৰ ভূমি আমাৰ চব ইয়াতে, কিন্তু সিহঁতে বহিৰাজ্যৰ আহি পিনে আমাৰ গো বেক চাইনিজ চাইনা যাবৰ কাৰণে সিহঁতে আমাক মানে হুমকি দি আছে। এতিয়া ময়ো মানে ৰংমাই নাগাৰ হেৰিৰ পৰা ট্ৰাইবছ পৰা বিলংছ কৰোঁ। আমি আহোঁ কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা। যদি আমি তাতে ইণ্ডিজিনাছ বহুত জেনেৰেশ্যনৰ পৰা তাতে আমি থকা মানুহ, যদি বেলেগ বাহিৰৰ মানুহ আউটছাইডৰ মানুহ আহি কিনে মোক যদি গো বেক চাইনিজ বুলি কয়, তেনেহ'লে আমি ৰিয়েকশ্যনটো কেনেকৈ হ'ব? সেইটো কাৰণে আমাৰ কাৰ্বি আংলঙৰ যিটো আমাৰ যে ষ্টুডেণ্ট ইউনিয়ন আছে, যিটো লোকেল মানুহ আছে, এইবিলাকে যিটো মানে ইভিকশ্যনৰ মানে হেৰিটো কৰিছে, সেইটো বহুত ভাল কাম কৰিছে। মানে চৰকাৰৰ লগত লগ লাগি কিনে যোনটো ইভিকশ্যন কৰি আছে বা এইটো অৰ্ডাৰ কৰিছে, মানে শুনিব পাইছোঁ মানে এই নটিফিকেশ্যনতে সেইটো হাইকোৰ্ট কৰি সিহঁতে ষ্টে লৈছে নেকি, এনেকৈ PIL ফাইল কৰিছে। তো এইটো আউটকামটো কি হ'ব এইটো আমি চাব লাগিব। আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে কি অৰ্ডাৰ বা দিয়ে সিহঁতৰ ইভিকশ্যনৰ অৰ্ডাৰটো, আৰু BCR আৰু PGR এইবিলাক যে আছে দুটা, সেইটো কালচাৰেল আমাৰ আইডেণ্টিটি আৰু মাইগ্ৰেশ্যন আউটছাইডাৰ, এইবিলাক আমাৰ সেইটো মানে আমাৰ আইডেণ্টিটি, আমাৰ কালচাৰ
আমাৰ যোনটো মানে সেইটো আছে অৰিজিনেলিটি এইটো আমাৰ ইণ্ডিজিনাছ পিপুলৰ সেইবিলাক মানে হেৰাব বিচাৰি আছে আমাৰ মানে আইডেণ্টিটিটো নাইকিয়া কৰিবৰ কাৰণে এইবিলাক বহিৰাজ্যৰ মানুহ আহি কিনে আমাক মানে এইবিলাক ডিষ্টাৰ্ব ফিল কৰাই আছে আৰু আমাৰ মাজত যোনটো ইউনিটি সেইটো ভাঙিব মানে বিচাৰি আছে ৰংমাই মেডামে এই কথাও ক'ব নেকি কাৰণ কাৰ্বি গৌবেক এই ধনী দিয়াৰ অৰ্থ আমাৰ ভূমিপুত্ৰ বা আমাৰ খিলঞ্জীয়াসকলৰ প্ৰতি এটা প্ৰত্যাহ্বান নহয় জানো হয় এটা চেলেঞ্জ আমাৰ কাৰণে এটা চেলেঞ্জ সেইটো কাৰণে আমাৰ চৰকাৰৰ বাৰ আমি এইটো মানে বিচাৰিছোঁ যে এইবিলাক যোনটো আকৌ দ্বিতীয়বাৰ মানে এনেকুৱা নহয় সেইটো কাৰণে চৰকাৰৰ তাত আমি ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ আৰু ডিমাণ্ডো কৰিছোঁ যে এইবিলাক যাতে এগেইনষ্ট দ্বিতীয় টাইম এইবিলাক নোহোৱাৰ কাৰণে এইবিলাক চৰকাৰে ষ্টেপ চাব লাগিব আমাৰ কাৰণে সতৰ্ক হ'ব লাগিব এইখিনিত মই ক'ব পাৰোঁ নেকি এটা কথা হ'ল কি মোৰ এটা গল্প আছে ভূস্বামী মানে গিৰি বুলি আমাৰ ভাষাত গিৰি মালিক আৰু এইটো মানে লেণ্ড অফ দ্য লৰ্ড এই কাহিনীটোত তেনেকুৱা আছে আমি বাংলাদেশৰ যিবিলাক ৰিফিউজি যেতিয়া আহিছিল আমাৰ এইখিনি গাঁৱত আমাৰ ৰাইজে তেওঁলোকক খুব মৰম কৰি তাতে হেৰি থিতাপি লৈছিল তাতে মানে থাকিবলৈ ঠাই দিছিল কিবা কেইদিনমান পিছত তেওঁলোক অলপ জনবহুল হৈ গ'ল তাৰপিছতে আমাৰ মানুহ তাৰ মানুহবিলাক লোকেল মানুহবিলাক কৈ আছে কি বিহাৰী যাওঁ বিহাৰো আমাৰ তাত টি গাৰ্ডেন লেবাৰাৰবিলাকক কৈ আছে তোমালোকে যোৱা বিহাৰত মণিপুৰী যাওঁ মণিপুৰত এইটা আমাদের স্বাধীন বাংলাদেশ বুঝি পাইছে কি ডাঙৰ মানে কি ডাঙৰ কথা ভয়ংকৰ এটা তাৰপিছত লোকেল মানুহখিনি এইটো গৰ্জি উঠিলে তাতে অকলে বিষ্ণুপ্ৰিয়া মণিপুৰী নহয় তাৰে যিখিনি আছে মেথি মণিপুৰী আছে বিহাৰী আছে বা তাৰে যিখিনি বেংগলী লোকেল বেংগলী যিখিনি গৰ্জি উঠিল তোমালোকে নতুনকৈ এইবিলাক কি কৈ আছে গতিকে তেতিয়া এইটো সামকা প্ৰশাসনৰ হস্তক্ষেপ কৰিলে ঠাণ্ডা হ'ল কিন্তু এইটোতো এই যিটো মানসিকতা এইটোতো ৰৈ গৈছে এতিয়াও আমাৰ আশংকা সেইখিনিতে আচলতে চৰকাৰে যিকোনো মানুহ আনিব পাৰে আমাৰ কোনো আপত্তি কিন্তু আমাৰ ফুল প্ৰটেকশ্যনটো লাগে পলিটিকেল প্ৰটেকশ্যন যিটো আপোনাৰ খিলঞ্জীয়াৰ যিটো অস্তিত্বৰ যিটো আজি চাওক কাৰ্বি কিমান মানে ইয়াতে মানে হেৰি জনসংখ্যা মানে ডাঙৰ কিমান যুগৰ পৰা তেওঁলোকে তাতে আছে কিমান মানে কেইবাশ মানে হেৰি পৰা বছৰ পৰা কিন্তু সেই নিজে কাৰ্বি ভূমিতে তেওঁ কাৰ্বি গৌবেক বুলি কৈছে ইউৰ চাইনিজ বুলি কৈ আছে এইটো কেনেকৈ এইটোতো সহ্য কৰিব পৰা নাযায় নহয় গতিকে এইবিলাকো চাব লাগিব চৰকাৰে তেওঁৰ যিটো পলিচি বৰ্তমান লগাইছে আপোনাৰ যিটো আপোনাৰ বিদেশী যিটো হেৰি নাগৰিকক ভাৰতত সংস্থাপন দিয়াৰ আমাৰ কাৰো আপত্তি নাই কিন্তু যাতে তেওঁলোকে সংস্থাপন তাতে ইয়াতে ৰাখিবলৈ যাতে ইয়াৰ লোকেল মানুহক যাতে চাপ নকৰে সেইখিনিও খেয়াল ৰাখিব লাগিব চৰকাৰে এইখিনিকে আমি অনুৰোধ কৰিম চৰকাৰক আজি এইটো বহুত দুখ লগা আচলতে কাৰ্বি গৌবেক কোৱাটো তেওঁলোকক যদি কৈছে আমাক ক'বলৈ এক মিনিটো নালাগিব মই এনেকৈ ভাবোঁ গতিকে সেইকাৰণে আৰু শংকাটো আৰু বাঢ়ি আছে দিনে দিনে সেইটো হ'ল কথা আৰু এটা প্ৰত্যাহ্বান নামি আহিছে আমাৰ দৰে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বুকুলে আমি সময় থাকোঁতে যদি সচেতন নহওঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ বাবে অশনি সংকেত কঢ়িয়াই আনিব সেই কথা নিশ্চিত মই সিনহা ডাঙৰীয়াক এটা কথাত সংযোজন কৰিব বিচাৰিছোঁ তেখেতে এটা শব্দ ক'লে সেই শব্দটো মণিপুৰী শব্দ গিৰি তাৰ অৰ্থ হৈছে অ'নাৰ মালিক আৰু আমাৰ অসমীয়াটো গিৰি শব্দৰ অৰ্থ অ'নাৰ মালিক গিৰিহত আমি মানে গৰাকীক আমি গিৰিহত বুলি কওঁ গিৰি সেই একেটাই শব্দ গতিকে মোৰ ভাল লাগিলে কথাখিনি মই দৰ্শকৰ জ্ঞাতাৰ্থে জনালোঁ মই আহিছোঁ দশৰথ দেৱবৰ্মাৰ ওচৰলৈ আৰু দশৰথ দেৱবৰ্মাক মই এই কথা সুধিব বিচাৰিছোঁ যে বহু পৰিমাণে আমি ত্ৰিপুৰাৰ এটা বাতৰি প্ৰায়ে পাই থাকোঁ যে প্ৰব্ৰজন ইনফিল্ট্ৰেশ্যনে বহু সমস্যাৰ সৃষ্টি কৰিছে আমাৰ ত্ৰিপুৰাত আপুনি এই সন্দৰ্ভত কি কয় দেৱবৰ্মা Tripura actually it's a last corner, India and Northeast last corner. It is a fact. Geographical 3 sides around the Bangladesh. Major corridor is a all India is a Tripura. Tripura is a main route gateway. In 1947 freedom India till today. Childhood I saw many people, some leaders say no talk. Now at present our language, Roman script, it is also not allowed there. In our India's citizen is a own script, own
language, but till today we have no script, no language, we are dumb at present. So 1949 15 October we are, India is a freedom, but our Tripura is a unfreedom, like political right, like business, like language, like culture, is everything is a, we are not freedom. So please see Government of India Prime Minister, please see Government of India President. So IAS, IPS, all our officer, please inquiry 75 years. Every year budget is I think 26,000 crore in our Tripura budget. Above. Only ADC government 1984, our Prime Minister Indira Gandhi, she is allotted our tribal people. So today only 600 crore every year budget. It is a only employee purpose, not develop purpose. It is a fact. Direct funding not getting. So how to develop agriculture sector? How to develop people each every day fooding and education? It is lost. So please see Government of India. Doctor, we have no doctor. We have our Tripura people is a human being is a patient. Patient and medicine, doctor, we have not getting at present. So in our India, all our studies develop education, like scientists. ये बांग्लादेश बॉर्डर में क्या हो रहा है ये थोड़ा बताइए. Bangladesh, it is a house of Tripura house. Bangladesh is a both side house. Bangladesh. So if you going 1% Tripura people, ये border open क्या? It is a Government of India. Every day report is a CBI, crime branch. What is they are sending report? 75 years. My ask question. 75 years daily report is a home. Government of India. What is the reporting? 75 years. It is a one man is a refugees there in our Tripura. 75 years? No. They are reporting, no report. My question is, the Government of India is a negligence. Negligence, main fact. So we are all India. We are indigenous people. Get together fight. So it is a fact, major fact. I cannot say notice all India is a problem. अपना देश में हम लोग गुलाम बन गया. घर का मालिक लेबर हो गया, लेबर मालिक हो गया. त्रिपुरा. ये त्रिपुरा में ऐसा है. बहुत गुरुत्वपूर्ण कथा कैसे दशरथ देवबर्माई घৰৰ লগোৱাটো মালিক হৈছে আৰু মালিক লগোৱা হৈছে এনেধৰণৰ ঘটনাবিলাক হৈছে ত্ৰিপুৰাত. যথেষ্ট উদ্বেগৰ কথা. আমি তেখেতৰ সৈতে পুনৰ কথা পাতিম আহিছোঁ লক্ষীন্দ্ৰ কুমাৰ সিনহা ডাঙৰীয়াৰ ওচৰলৈ. আৰু সিনহা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে দশৰথ দেৱবৰ্মাই মাত্ৰ কৈছে যে বাংলাদেশ বৰ্ডাৰৰ সৈতে সীমান্তত কোনো ধৰণৰ বাধা নাই, ইপাৰ সিপাৰ সকলোতে হ'ব পাৰি, সেই কথা তেখেতে উল্লেখ কৰিছে. আৰু এই বাংলাদেশতে এতিয়া এটা অশান্ত জৰ্জৰ পৰিৱেশ বৰ্তি হৈ আছে. মই আপোনাক সুধিব বিচাৰিছোঁ মেঘালয়, অসম বা ত্ৰিপুৰাৰ বাবে ইয়াত কিবা অশনি সংকেত আছে নেকি? ভৱিষ্যতৰ কথা মই আপোনাক সুধিছোঁ. নহয়, এইটো ডেফিনেটলি আছেই. আমিতো চাই আছোঁ, টিভি নিউজবিলাক চাই আছোঁ, পেপাৰে পত্ৰ চাই আছোঁ. যেনেকৈ সেইফালে বাংলাদেশৰ পৰা যেনেকৈ উস্কানিমূলক যিবোৰ বক্তব্য ৰাখে তাৰ মানুহবিলাক, আৰু ফেচবুকখন যে ছ'চিয়েল মিডিয়াটো পূৰা একদম খুলিলে যেন যুদ্ধ মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ 18 দিনত 6 জনক হত্যা কৰা হৈছে. হয়, এইটো এটা বৰ দুৰ্ভাগ্যজনক. আচলতে এইটো কি কাৰণে হত্যা কৰা হৈছে এইটো আমি নাজানো. কিন্তু টিভি চেনেলবিলাক যিটো নিউজ দি আছে
সেইটো কিন্তু বিৰাট এটা ভয়াৱহ আপোনাৰ সাম্প্ৰদায়িক এটা ৰং সানি পেলাই তাতে বিৰাট ভয়াৱহ এটা ছবি আমাৰ চকুৰ আগত দাঙি ধৰিছে। মোৰ কেইবাগৰাকী বন্ধু তাতে, আমাৰ কমিউনিটিৰ মানুহ তাতে আছে, তেওঁলোকক কৈছোঁ, তেওঁলোকে কৈছে একচুৱেলি তাতে তাৰ মানে ইণ্ডিয়াৰ টিভিবিলাকে যিটো নিউজ দি আছে, আমাৰ ইয়াতে যিটো নিউজ দি আছে, এইটো কিন্তু অতিৰঞ্জিত কৰি দি আছে। আচলতে তেনেকুৱা নহয়। ধৰি লওক আপোনাৰ লগতে মোৰ কিবা শত্ৰুতামি আছে, মই আপোনাক সানি দিব পাৰোঁ, মাৰি দিব পাৰোঁ, কিবা বেলেগ ধৰণৰ হ'ব পাৰে, কিন্তু সেইটো সাম্প্ৰদায়িক হেৰি আনিলে এইটো বহুত ধৰণৰ মণিপুৰী অসমীয়া নহ'বও পাৰে। আপুনি যিটো সেইটো হ'ল কথা, মণিপুৰী অসমীয়াৰ মাজত দ্বন্দ্ব নহয়, সেইটো হ'ল পাৰ্চনেল, মোৰ লগতে আপোনাৰ পাৰ্চনেল ৰাইভেলৰি থাকিব পাৰে, হয় নহয়, শত্ৰুতামি থাকিব পাৰে, সেইটো মই পুতক তুলিছোঁ, সেইটো তেনেকুৱাও হ'ব পাৰে। তেনেকুৱা কিছুমান ক্ষেত্ৰত তেনেকুৱাই হৈছে। আৰু কিন্তু হেৰি সাম্প্ৰদায়িক হোৱা নাই সেইটো আমি নকওঁ। হিন্দুবিলাকক নিগৃহ কৰাৰ কাৰণে তাৰে মানে কিছুমান পলিটিকেল লিডাৰ, কিছুমান পলিটিকেল পাৰ্টিৰ ছাপোৰ্টাৰ তেওঁলোকে বহুতখিনি কৰি আছে। এইটো বৰ দুখদায়ক, কাৰণ বাংলাদেশৰ স্বাধীনতাত ইণ্ডিয়াৰ বহুতখিনি ছাপোৰ্ট, ইণ্ডিয়া নহ'লে বাংলাদেশ আজি পাকিস্তানৰ তলতে থাকিলে, কিমান কষ্ট ভোগ কৰিব লাগে, হয় নহয়। তেওঁলোক কিমান শ্বহীদ হ'ল বাংলা ভাষাৰ কাৰণে। তাৰপিছত বংগবন্ধুৰ নেতৃত্বত যেতিয়া বাংলাদেশ মুক্তি যুদ্ধ হ'ল তেতিয়া কিমান মানুহ মৰিলে। এইখিনি ইন্দিৰা গান্ধী বা ভাৰতবৰ্ষৰ চৰকাৰে যদি হস্তক্ষেপ নকৰিলেহেঁতেন, নোসোমালেহেঁতেন, তেওঁলোকে আজি পাকিস্তানত দাস হৈ থাকিলেহেঁতেন। গতিকে সেইটো তেওঁলোকৰ মনত ৰখা উচিত। ভাৰতবৰ্ষক তেওঁলোকে একো কৰিবও নোৱাৰে, এনেই কোনোবাৰ উস্কানিৰ দ্বাৰা সেইবিলাক কৰি তেওঁলোকৰ লাভটো একোৱেই নহয়। কাৰণ আমাৰ আনা যিবিলাক ধৰি লওক এই ডাল চাউল বা সেইবিলাক পিঁয়াজ আলু চালু চবতো ইণ্ডিয়াৰ এতিয়াও গৈ আছে এইবিলাক। গতিকে সেইবিলাক তেওঁলোকে পাহৰিব, নিমখ আৰামৰ দৰে কাম কৰি আছে। গতিকে মই বাংলাদেশৰ মানুহবিলাককো মই আহ্বান জনাম, তেওঁলোকে ভাৰত মানে বিদ্বেষ এইটো পৰিহাৰ কৰি তেওঁলোকৰ যিটো সমস্যা আছে যিখিনি তেওঁলোকৰ মাজত সমাধান কৰক, তেওঁলোকৰ মাজতে এইটোকে ৰাখক। হিন্দুক মাৰি পেলাই তেওঁলোকৰ কিবা লাভ হ'ব নেকি? আজি মুছলমান মাৰি পেলাই কিবা লাভ হ'ব নেকি? কাৰো লাভ নহয়। লাভ কাৰ হ'ব? যিবিলাকে এইটো বিচাৰে হিন্দুৱে যাতে মুছলমানক মাৰক, হত্যা কৰক, মুছলমানে যাতে হিন্দুক হত্যা কৰে। আমাৰ ভাৰতবৰ্ষতো সেইবিলাক আছে এতিয়া পৰিস্থিতি কিছুমান অঞ্চলত। গতিকে সেইবিলাকক সাৱধান থাকিব লাগে। মানুহৰ আচলতে আমি মানৱিক দিশটো আমি হেৰুৱালে আমি মানুহ হিচাপে থাকিব নোৱাৰিম, এইটো হ'ল কথা। গতিকে এইটো বৰ ভয়াৱহ দিশটো আহি আছে। ভাৰত চৰকাৰে আমাৰ যিটো হেৰি আছে মানে মেঘালয়ে হওক, ত্ৰিপুৰাই হওক, যিবোৰ সীমান্ত আছে, অসমৰ সীমান্ত আৰু কটকটীয়াকৈ নিৰাপত্তা মানে বাহিনী তাতে নিয়োগ কৰিব লাগে, নহ'লে আৰু আমাৰ বহুত লছ হ'ব আমাৰ আচলতে। কি যিবিলাক মানুহ মাৰিম বুলি আহে তেওঁলোকে কিন্তু আচলতে মুছলমানো নহয়, তেওঁলোক একদম মানে উগ্ৰপন্থী এইবিলাক। তেওঁলোকৰ সেইটোৱে ব্যৱসায়, সেইটোৱে কাম, সেইটো কৰি পেলাই অশান্তি সৃষ্টি কৰিব। কোনোবা হয়তো তেওঁলোকৰ পকেটত হয়তো হেৰি মানে টকা ঢালি দি আছে, সেইখিনিৰ কাৰণে তেওঁলোকে এইবিলাক কৰে। মানুহ হিচাপে মানুহে কোনো, মইতো মিয়া মানুহৰ লগত মোৰ বহুত বন্ধু আছে, তেওঁলোকে কেতিয়াও আমাৰ হানি কৰা নাই। আমাৰ অঞ্চলতো বহুত মিয়া মানুহ আছে, আমাৰ নিজৰ মানুহৰ দৰে তেওঁলোকে চলে, কেতিয়াও তেওঁলোকৰ পৰা আমি অশান্তি পোৱা নাই, সেইটো হ'ল কথা। গতিকে এইবিলাকৰ সাৱধান থাকিব লাগিব, আমাৰ ৰাইজেও সাৱধান থাকিব। আৰু এটা কথা হ'ল কি, আমি যে এই বহিৰাগত সমস্যাটো যিটো, এইটোৰ কাৰণে একচুৱেলি মই এটা ক'ব বিচাৰোঁ, নৰ্থ ইষ্টৰ আজি এই যে দুৰ্গতিৰ কাৰণটো আমি নিজৰ মানুহে, আমি এলেহুৱা হৈ গৈছোঁ। আমি পৰিশ্ৰম কৰিব নিবিচাৰোঁ। আমাৰ ঘৰতে আমি মিয়া মানুহবিলাক মাতি পেলাই আনি পেলাই কষ্ট কৰিব নিবিচাৰোঁ। এতিয়া কি হৈছে, আমাৰ গাঁৱৰ যিবিলাক মাটি বাৰী আছে, আমাৰ বহুত মানুহে নাজানে তেওঁৰ কোনটো মাটি, তেওঁৰ কৰ্মী কামিলা যিবিলাক আছে, খেতিয়কৰ যিটো হেল্পাৰ, তেওঁলোকে জানে ছাৰ আপোনাৰটো এইখিনিয়ে। গতিকে ভৱিষ্যতে মোৰ ল'ৰা ছোৱালীয়ে চিনিয়ে নাপাব কোনখিনি মাটি মোৰ। গতিকে এইবিলাক এটা সংকট। আৰু এটা মই এবাৰ কৈছিলোঁ আমাৰ ইয়াতে মানে যোৱা বিজেপি অহাৰ আগতে যেতিয়া নাগৰিক সমিতি এটা, তেতিয়াও কৈছে আমাৰ ভূমিটো আমি পাম, ঠিকেই আছে, ভূমিটো আছিল আমাৰ হাতত, এতিয়া কিয় নাই? এইটোৰ কাৰণে আমাৰ কিবা দুখ আছে নে সেইটো চাব লাগিব। আমি অকলে মদ ভাং বা আফিং হেৰিবিলাক খাই পেলাই আমি এইবিলাক বিক্ৰী কৰিছোঁ, পানীৰ দৰত আমি কিন্তু মিয়াৰ হাতত দি দিছোঁ, বহিৰাগতৰ হাতত দি দিছোঁ। গতিকে এই প্ৰচেছটো কিন্তু এতিয়াও পূৰা মানে হেৰি হোৱা নাই, এণ্ড হোৱা নাই, মানে শেষ হোৱা নাই এইটো। গতিকে সেইটো আমি সাৱধান থাকিব লাগিব। আমাৰ নিজৰ প্ৰতি, নিজৰ কমিউনিটিৰ প্ৰতি, নিজৰ সমাজৰ আমি দায়বদ্ধ হ'ব লাগিব। গতিকে আৰু শ্ৰমৰ বিকল্প কোনো বস্তু নাই। এতিয়া চাওক আপুনি গোটেই ৰাস্তাবিলাক কাম কোনে কৰি আছে? আমাৰ ইয়াৰে লোকেল মানুহে নকৰে।
আমাৰ মানুহে নকৰে, এইটো চব বাহিৰৰ মানুহবিলাক কৰি আছে। যিমান বিল্ডিং কনষ্ট্ৰাকশ্যন চাবা তাতে আমি বড়ো ল'ৰা ছোৱালীক নাপায়, আমাৰ বিষ্ণুপ্ৰিয়া মণি মানুহক নাপায়, অসমীয়া ল'ৰাক নাপায়, চব মিয়া মানুহ কিন্তু কৰি আছে, যিমান চব্জি হেৰি কৰি আছে। গতিকে এইটো মোৰ নতুন কথা নহয়, এইটো আগতেও বহুত মানুহ মনীষীসকলে আমাৰ কৈ গৈছে, অকণমান বহুতে দেখুৱাই দিছে, কিন্তু আমি এইটো গ্ৰহণ কৰা নাই। গতিকে সেইটো এটা আমাৰ ডাঙৰ প্ৰত্যাহ্বান। গতিকে আমি বিদেশী কোৱাৰ আগতে আমি কিন্তু সেইটো দিশতো নিজকে আমি বল দি পেলাই হেৰি প্ৰয়োগ কৰিব, আমি নিজৰ গাত চিকুটি চোৱা দৰকাৰ, সেই কথা কৈছে সিনহা ডাঙৰীয়াই। মই তেখেতক ধন্যবাদ জনাইছোঁ। এগৰাকী সাহিত্যিক পেঞ্চনাৰ হিচাপে তেখেতে বহু গাম্ভীৰ্যপূৰ্ণ কথা আপোনালোকৰ জ্ঞাতাৰ্থে কৈছে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। কিছু সময়ৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে ৰীণা ৰংমাই মেডামৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসকল খিলঞ্জীয়া আছে, এই খিলঞ্জীয়াসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কিয় নাপায়? আপুনি আপোনাৰ দৃষ্টিৰে কি ক'ব? আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ মানুহে হেৰিটো নাপায়, সেইটো কাৰণে যে আমাৰ লেক অফ এডুকেশ্যন, আমাৰ শিক্ষা দিশৰ সেইটো আমাৰ বহুত পিছ পৰি আছে সেইটো। আৰু আমাৰ যিটো কনষ্টিটিউশ্যনেল ৰাইট, যদি আমি যদি শিক্ষা দীক্ষা নাপাওঁ, তেনে আমাৰ কোনটো ৰাইটছ আছে কোনটো ৰাইটছ নাই সেইবোৰ আমি এইটো লেক অফ পইণ্ট হৈ থাকিব। সেইটো কাৰণে আমাৰ এডুকেশ্যন এৱাৰনেছটো লাগিব, লিগেল এৱাৰনেছটো লাগিব, লিগেল গেপ আমাৰ কোনকেইট আছে। আমাৰ চৰকাৰে কনষ্টিটিউশ্যনেল ৰাইট দিয়া আছে, কিন্তু আমি এইটো উপভোগ কেনেকুৱা কৰোঁ, আমাৰ ৰাইটছো কেনেকুৱা ক্লেইম কৰিব লাগিব, সেইবিলাকৰ কাৰণে আমাৰ এৱাৰনেছ প্ৰগ্ৰামটো কৰিব লাগিব। আমাৰ নিজৰ মানুহৰ ভিতৰত, আমাৰ উত্তৰ পূৰ্বাঞ্চলত খিলঞ্জীয়া মানুহৰ ভিতৰত সেইটো এৱাৰনেছ প্ৰগ্ৰামটো কৰি কিনে সেইটো প্ৰগ্ৰামবিলাক কৰি মানুহৰ এডুকেটেড কৰিব লাগিব। সেইটো এৱাৰনেছ প্ৰগ্ৰাম দি থাকিব লাগিব। আমাৰ লিগেল এৱাৰনেছ, কিন্তু আমাৰ লিগেল প্ৰব্লেমটো যোনটো ৰাইট দিয়া আছে আমি এইটো উপভোগ কৰিব নোৱাৰোঁ। আমি কেনেকৈ সেইটো ৰাইটবিলাকে হেৰি কৰিব লাগিব, সেইবিলাক এৱাৰনেছ প্ৰগ্ৰাম ফ্ৰম দ্য এডুকেশ্যন ফ্ৰম ছ'চিয়েল মিডিয়া, আমাৰ যোনটো আপোনালোকৰ নিউজ মিডিয়া, এইবিলাকৰ সেইটো ডেভেলপমেণ্টটো আমি আগবাঢ়ি আহিব লাগিব। মানুহৰ মাজলৈ আমি লৈ যাব লাগিব, আমাৰ বাতৰি আমি মানুহক বিলাব লাগিব আৰু মানুহক সজাগ কৰিব লাগিব, মানুহক সচেতন কৰিব লাগিব। তেতিয়াহে আমাৰ এই খিলঞ্জীয়াৰ যি অস্তিত্বৰ সংকট, এই সংকট আঁতৰ হ'ব। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ। তিনিওগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব। নমস্কাৰ।